জুলাইত নতুনকৈ পুলিচৰ চাকৰিৰ ইন্টাৰভিউ হ'ব ৰাইজৰ ওচৰত আহিছিলো আৰু ৰাইজক কৈছিলো যে যদি বিজেপি দল ইলেকশনত জিকে আমি 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিম মোৰ কথা মানুহে বিশ্বাস কৰা নাছিলে ভাবিছিল 1 লাখ চাকৰি কৰ পৰা হ'ব আৰু চাকৰি হলেও দালালে চাকৰি পাব টকা লব ঘোষ দিব কিন্তু আজি আমাৰ চৰকাৰৰ 3 বছৰ নহওঁতে আমি 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিলো কোনেও ঘোষ খাব নোৱাৰিলে মেজিষ্ট্ৰেট ডিএসপি শিক্ষক সাব ইন্সপেক্টৰ পুলিচ আজি চাকৰি ৰিজাল্ট যেতিয়া দিয়ে টিভিত কি কয় যে অমুকৰ লৰা মেজিষ্ট্ৰেট হল বাপেকে ঠেলা চলাইছে অমুকৰ লৰা ডিএসপি হল বাপেকে কি কৰে বুলে বজাৰত পকৰি বিক্ৰী কৰে অমুকৰ লৰা সাব ইন্সপেক্টৰ হল বুলে মাক বিধবা মানুহৰ ঘৰত কাম কৰি উপাৰ্জন কৰি লৰাক পঢ়াইছিলে আজি আপোনালোকে চিন্তা কৰক আমাৰ অসমখনত চাকৰিৰ নামত যিমান দালাল আছিল আজি আমি দালালি বজাৰখন একেবাৰে নোহোৱা কৰি দিলো আজি লোকসভাৰ ইলেকশন মই 1 লাখ চাকৰি দিয়াৰ কথা আছিলে 1 লাখ চাকৰি আমি দিলো আজি আমি আকৌ কৈছো ইলেকশনৰ পিছত আমি আৰু 50,000 চৰকাৰী চাকৰি আমি দিবৰ বাবে গৈ আছো কোনে পাব দুখীয়া লৰা ছোৱালীয়ে পাব কোনে পাব মধ্যবিত্ত লোকে পাব 1 পইচাও দালালক দিব নালাগে শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে চিন্তা কৰক যিখন অসমত 1 কোটি টকা দি মেজিষ্ট্ৰেটৰ চাকৰি বিক্ৰী হৈছিল সেইখন অসমত আজি চাকৰি নামত 1 টকাও কোনেও লব নোৱাৰে এতিয়া পুলিচৰ কাৰণে লৰা ছোৱালীয়ে দৌৰে মোক খুদে ইন্টাৰভিউ কেতিয়া হ'ব আকৌ জুলাইত নতুনকৈ পুলিচৰ চাকৰিৰ ইন্টাৰভিউ হ'ব